আমাৰ আজিৰ টপিক হ'ল ইলেক্ট্ৰিকেল প্ৰপাৰ্টিজ অফ সলিডছ কঠিন পদাৰ্থৰ বৈদ্যুতিক ধৰ্ম। তো বৈদ্যুতিক ধৰ্ম বা ইলেক্ট্ৰিকেল প্ৰপাৰ্টিজৰ ওপৰত ডিপেণ্ড কৰি পেলাই সলিড বা কঠিন পদাৰ্থক তিনিটা টাইপত আমি ক্লাছিফাই কৰিব পাৰিম। মই যেনেকুৱা লিখি ৰাখিছোঁ বৰ্ডত, কণ্ডাক্টৰ বা পৰিবাহী, ছেমিকণ্ডাক্টৰ বা অৰ্ধপৰিবাহী আৰু ইনচুলেটৰ মানে অন্তৰক। তো এই ক্লাছিফিকেশ্যনৰ বেচিছ হ'ল ইহঁতৰ কণ্ডাক্টিভিটি বা পৰিবাহিতাৰ ভেলুৰ ওপৰত। তো যিটো কণ্ডাক্টৰ আছে বা পৰিবাহী, সেইটো তোমাৰ তাৰ কণ্ডাক্টিভিটি ৰেঞ্জটো হ'ল এইটো। কণ্ডাক্টিভিটি বহুত বেছি। ইলেক্ট্ৰিচিটি দে কণ্ডাক্ট ইলেক্ট্ৰিচিটি ভেৰি ইজিলি। যেনেকুৱা তোমাৰ মেটেলছবিলাক, মেটেলছ আৰ নাথিং বাট কণ্ডাক্টৰ্ছ। মেটেলছ মানে ধাতুবোৰ পৰিবাহী। তো এইটোৰ কণ্ডাক্টিভিটি বা পৰিবাহিতাৰ ৰেঞ্জ হ'ল 10⁴ পৰা 10⁷ চিমেন পাৰ মিটাৰ। চিমেন মানে তুমি লিখিব পাৰা এইটো ওম ইনভাৰ্স পাৰ মিটাৰ লাইক দিছ। আৰু অৰ্ধপৰিবাহী বা ছেমিকণ্ডাক্টৰ হ'লে পৰিবাহিতা বা কণ্ডাক্টিভিটি ৰেঞ্জ হ'ব 10⁻⁶ পৰা 10⁻⁶ পৰা 10⁴ চিমেন পাৰ মিটাৰ বা ওম ইনভাৰ্স পাৰ মিটাৰ। তো অৰ্ধপৰিবাহী কোনবোৰ? যেনেকুৱা তোমাৰ কিছুমান আছে না মেটেলয়েডছ বা ধাতুকল্প, জাৰ্মেনিয়াম, সিলিকন, দিজ আৰ ছেমিকণ্ডাক্টৰ্ছ বা অৰ্ধপৰিবাহী এক্সাম্পল। আৰু অন্তৰক মানে ইনচুলেটৰ, মানে যিবিলাকে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰে, বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে। যেনেকুৱা তোমাৰ প্লাষ্টিক হ'ব পাৰে, উড হ'ব পাৰে, দিজ আৰ ইনচুলেটৰ্ছ। এইবিলাক হ'ল ইনচুলেটৰ্ছ। ইহঁতে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰে। সিহঁতৰ কণ্ডাক্টিভিটিৰ ভেলু বহুত কম, 10⁻⁻20 পৰা 10⁻10। তো দিজ থ্ৰী টাইপছ: কণ্ডাক্টৰ মানে পৰিবাহী, ছেমিকণ্ডাক্টৰ অৰ্ধপৰিবাহী, ইনচুলেটৰ মানে অন্তৰক। সো কণ্ডাক্টৰ্ছ বা পৰিবাহী। তো এই কণ্ডাক্টৰ্ছ দিট মিনছ মেটেলছে কেনেকুৱা ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰে, তো সেইটো জানিবলৈ হ'লে আমি এটা থিয়ৰী পঢ়িব লাগিব। দেট থিয়ৰী ইজ কল্ড বেণ্ড থিয়ৰী। উই হেভ টু নো বেণ্ড থিয়ৰী বা বেণ্ড তত্ত্ব। তো ৰিমাইণ্ড ইয়ৰ HS ফাৰ্ষ্ট ইয়াৰ, ট্ৰাই টু মেমৰাইজ। তুমি কৰিছিলা মলিকুলাৰ অৰবিটেল থিয়ৰী বা আণৱিক অৰবিটেল তত্ত্ব। তাত কি হৈছিল, এনেকুৱা এটমিক অৰবিটেল দুটা লগ লাগি দুটা মলিকুলাৰ অৰবিটেল হৈছে। পাৰমাণৱিক অৰবিটেল এই দুটা লগ লাগি দুটা আণৱিক অৰবিটেল হৈছে। যদি ইয়াত এটা ইলেক্ট্ৰন থাকে, ইয়াত এটা ইলেক্ট্ৰন, তেনেহ'লে ইয়াত দুটা ইলেক্ট্ৰন যাব। এইটো বন্ডিং মলিকুলাৰ অৰবিটেল। তো আধা ভৰ্তি আধা খালি, হাফ ফিল্ড হাফ অকুপাইড। If two electrons here, two electrons here, then two electrons will go to bonding and two electrons to anti-bonding. তেতিয়া এইটো কমপ্লিটলি ফিল্ড হৈ গ'ল বস্তু। তো লাইক দিছ ইন মেটেলছ, ধাতুত কি হয়, এনেকুৱা বহুতো পাৰমাণৱিক অৰবিটেল বা এটমিক অৰবিটেল মিলি পেলাই মলিকুলাৰ অৰবিটেল ফৰ্ম কৰে লাইক দিছ। ইয়াত বহুতো মলিকুলাৰ অৰবিটেল ফৰ্ম হৈছে, বহুতো এটমিক অৰবিটেল মিলি পেলাই। তো এই মলিকুলাৰ অৰবিটেল কেইটা দে আৰ ভেৰি ক্লোজ টু ইচ আদাৰ। চোৱা, ইয়াত কোনো এনাৰ্জি ডিফাৰেঞ্চ নাই, শক্তিৰ কোনো পাৰ্থক্য নাই। গতিকে ইহঁত এনেকুৱা মিলি পেলাই দিজ মলিকুলাৰ অৰবিটেলছ অভাৰলেপ টু ফৰ্ম এ বেণ্ড। বেণ্ড বা অসমীয়াত তেতিয়া পটি বুলি কোৱা হয়। তো এটা বেণ্ড ফৰ্ম কৰে। তো চিম্প্লিচিটিৰ কাৰণে এনেকুৱা বেণ্ডক আমি এই ধৰণে বুজাব পাৰিম। ইউ থিংক জাষ্ট ইট ইজ এ বেণ্ড। তো ই এনেকুৱা লিখিব পাৰিম, দিছ বেণ্ড ইজ হাফ ফিল্ড, এইটো অৰ্ধপূৰ্ণ বেণ্ড। গতিকে এই বেণ্ডত পটেনচিয়েল ডিফাৰেঞ্চ এপ্লাই কৰিলে, ভিভ এপ্লাই কৰিলে, ইলেক্ট্ৰন উইল ফ্ল' লাইক দিছ। এণ্ড ইলেক্ট্ৰনেৰে গতি কৰিলে ছাবষ্টেঞ্চটোৱে কণ্ডাক্টিভিটি দেখুৱাব বা পৰিবাহিতা দেখুৱাব। এতিয়া এনেকুৱা হ'ব পাৰে কেছটো যে এই বেণ্ড যিটো আছে, বেণ্ডটো তোমাৰ কমপ্লিটলি ফিল্ড, সম্পূৰ্ণভাৱে ভৰ্তি হৈ থাকিব পাৰে। দিছ ইজ কমপ্লিটলি ফিল্ড বেণ্ড। এতিয়া কমপ্লিটলি ফিল্ড বেণ্ড হ'লে কি হ'ব, এই কমপ্লিটলি ফিল্ড বেণ্ডটোৱে ই এটা খালী বেণ্ডৰ লগত অভাৰলেপিং কৰিব লাগিব, অভিলেপন কৰিব লাগিব। This completely filled band will overlap with a high energy unoccupied band, empty band. It is high energy উপদ আছে।
ইয়াৰ মাজত কোনো গ্যাপ নাথাকে এইটো কোৱা হ'ব তোমাৰ ভ্যালেন্স ব্যান্ড এইটো কোৱা হয় কন্ডাকশন ব্যান্ড এইটো কোৱা হয় কন্ডাকশন ব্যান্ড অসমীয়াত ক'লে এইটো হ'ব যোজ্যতা ব্যান্ড এইটো হ'ব পৰিবহন ব্যান্ড now you see if we apply potential difference then electron will flow from valence band to the conduction band and the substance shows conductivity electron যোজ্যতা ব্যান্ডৰ পৰা পৰিবহন ব্যান্ডলৈ গতি কৰিব গতিকে পদাৰ্থটোৱে পৰিবাহিতা দেখুৱাব this is the case in metals of এই কেছটো হয় now if we move to semiconductors কি হয় semiconductors বা অর্ধ পরিবাহী তাতো তোমার এনেকুৱা থাকিব এইটো হ'ল তোমাৰ ভ্যালেন্স ব্যান্ড দিস ইজ ফিল্ড ভৰ্তি হৈ আছে এইটো হ'ল তোমাৰ কন্ডাকশন ব্যান্ড নাও ইউ সি দেয়ার ইজ এ গ্যাপ এনার্জি গ্যাপ বা শক্তিৰ এটা পাৰ্থক্য আছে বিটুইন দা ভ্যালেন্স ব্যান্ড এন্ড কন্ডাকশন ব্যান্ড this gap is very small so in case of semiconductors there is a small energy gap between the valence band and conduction band অর্ধ পরিবাহী যোজ্যতা ব্যান্ড আৰু পৰিবহন বণ্ডৰ মাজত সামান্য শক্তিৰ পাৰ্থক্য থাকে this is called energy gap বা band gap বুলি ক'ব পাৰা small you can say small band gap now if we apply potential difference then electron will flow from this valence band to the conduction band কিন্তু এই ইলেকট্রন যেটো গতি কৰিব ইয়ালৈ ইয়াতকৈ কম হ'ব because there is a energy difference ইয়াত কোনো energy difference গ্যাপ নাছিলে so the substance will show some conductivity যাৰ কাৰণে তাক কয় semiconductors বুলি কয় so অৰ্ধ পৰিবাহী বুলি কোৱা হৈছে now if we increase the temperature যদি আমি উষ্ণতা বৃদ্ধি কৰো উষ্ণতা বৃদ্ধি কৰিলে if we increase the temperature the electrons will absorb energy that they will get thermally excited ইলেক্ট্রনে শক্তি শোষণ কৰিলে কি হ'ব it will easily flow or we can say more electrons will flow from valence band to conduction band শক্তি শোষণ কৰিলে বেছি ইলেক্ট্ৰন যোজ্যতা ব্যান্ডৰ পৰা পৰিবহন ব্যান্ডলৈ যাব গতিকে তোমাৰ কন্ডাক্টিভিটি বা পৰিবাহিতা ইনক্রিজ হ'ব that means if we increase temperature উষ্ণতা বঢ়ালে conductivity of semiconductors increases অর্ধ পরিবাহীর পরিবাহিতা বাড়ে and in case of insulators this is the conduction band this is valence band so there is large energy difference between conduction band and your valence band so flow of electrons from valence band to conduction band is not possible electron flow koribo nore that is why they are called insulators ba ohomiyat koa hoy ontorok so there are three cases metals means conductor and semiconductors aru insulators so basically আমি ইয়াতে semiconductors to আৰু অলপ ডিটেইলছ পঢ়িব লাগিব so let us move to semiconductors so আমি জাস্ট পঢ়িলো semiconductors বা অৰ্ধ পৰিবাহী and we have seen that there is a band gap in semiconductors due to which electrons may flow from valence band to conduction band electron গতি কৰিব পাৰে যোজ্যতা ব্যান্ডৰ পৰা পৰিবহন ব্যান্ডলৈ কিন্তু ইহঁতে যেটো কন্ডাক্টিভিটি দেখুৱায় semiconductors সেই কন্ডাক্টিভিটি লো অলপ কম হয় কন্ডাক্টিভিটি because there is a energy gap তো কন্ডাক্টিভিটি বা পৰিবাহিতা কম হোৱাৰ কাৰণে কি হয় ইয়াৰ কোনো ইয়াগালি প্ৰ্যাকটিক্যাল কিবা কামত ইউজ কৰিব নোৱাৰো the conductivity is low for practical use তো আমি যদি semiconductors ইউজ কৰিব হয় আমি semiconductors ৰ কন্ডাক্টিভিটি ইনক্রিজ কৰিব লাগিব we have to increase the conductivity of semiconductors
ফৰ প্ৰেক্টিকেল ইউজ অৰ্ধপৰিবাহীৰ পৰিবাহিতা বৃদ্ধি কৰিব লাগিব তো সেমিকন্ডাক্টৰস বা অৰ্ধপৰিবাহীৰ পৰিবাহিতা বৃদ্ধি কৰিবলৈ তাৰ লগত আমি ইম্পিউৰিটি এড কৰিব লাগিব we have to add impurity to increase the conductivity of semiconductors this process that is the process of adding impurity to increase conductivity of semiconductors অৰ্ধপৰিবাহীৰ পৰিবাহিতা বৃদ্ধি কৰিবলৈ অশুদ্ধি যোগ কৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক কোৱা হয় কি that process is called doping that process is doping so doping and matro korilu doping means the process of increasing conductivity of semiconductors by adding suitable impurities উপযুক্ত অশুদ্ধি যোগ কৰি অৰ্ধপৰিবাহীৰ পৰিবাহিতা বৃদ্ধি কৰা আৰু এটা কথা আমি যেটো অৰ্ধপৰিবাহীৰ কৰিছো মাত্ৰ যিবিলাক সেমিকন্ডাক্টৰস ইহঁতক ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰস you can add this word intrinsic semiconductors মানে intrinsic semiconductors বা অসমত আভ্যন্তৰীণ অৰ্ধপৰিবাহী বুলি ক'ব পাৰিবা ডপিং কৰাৰ আগত আৰু এতিয়া আমি ডপিং কৰি সেমিকন্ডাক্টৰস ডপিং কৰি পেলাই তাৰ কন্ডাক্টিভিটি ইনক্ৰিজ কৰিব পাৰিম এতিয়া এইটো ডপিং আমি দুটা টাইপত কৰিব পাৰিম there are two types of but two ways of doping আমি দুই ধৰণে কৰিব পাৰিম তো ফাৰ্স্ট ডপিং মানে আমি ইম্পিউৰিটি এড কৰিম সাপোজ আমি ডপিংটো কৰিম কাক Semiconductors best example of silicon और germanium এইবিলাক হল তোমাৰ গ্ৰুপ 14 ৰ এলিমেন্ট গ্ৰুপ 14 গতিকে সিহঁতৰ 4 মানে 4টা ভ্যালেন্স ইলেক্ট্ৰন আছে বৰ্গ 14 ৰ মৌলৰ 4টা যোজক ইলেক্ট্ৰন থাকে এতিয়া ইহঁতৰ লগত আমি ইম্পিউৰিটিজ এড কৰিম প্লাস ইম্পিউৰিটিজ আমি এড কৰিম সব আগত চাই লোৱা এটো জার্মেনিয়াম 4 ভ্যালেন্স ইলেক্ট্ৰন So this is germanium 1 2 3 4 valence electrons germanium 1 2 3 4 germanium 1 2 3 4 this will go on like this each germanium can form 4 bonds eta germanium e 4 ta bond koribo pare like this germanium now if we add here impurities যদি আমি ইম্পিউৰিটি এড কৰো গ্ৰুপ 15 ৰ পৰা গ্ৰুপ 15 ত কি আছে যেনেকৈ ধৰা ফসফৰাস আছে এলুমিনিয়াম আছে ফসফৰাস এলুমিনিয়াম ফসফৰাস আৰ্ছেনিক আছে ইডিস এইবিলাক গ্ৰুপ 15 এলিমেন্টস তো গ্ৰুপ 15 হল তাত কি থাকিব তাত থাকিব 5 ভ্যালেন্স ইলেক্ট্ৰন গ্ৰুপ 15 ৰ 5টা যোজক ইলেক্ট্ৰন থাকে নাও এই যে আমি ইম্পিউৰিটিজ এড করি এইটো হল ইম্পিউৰিটিজ বা অশুদ্ধি এড কৰিছো তো মন কৰিবা সেমিকন্ডাক্টৰস হল জার্মেনিয়াম বা সিলিকন তাৰ লগত আমি ইম্পিউৰিটি এড কৰিছো ফসফৰাস আৰ্ছেনিক গ্ৰুপ 15 ৰ তো জার্মেনিয়ামৰ ভ্যালেন্স ইলেক্ট্ৰন 4টা গতি 4 বন্ডস কৰিছে এতিয়া ফসফৰাস বা আৰ্ছেনিক যেটো ইম্পিউৰিটি আমি এড কৰিছো এই ফসফরাস বা আর্সেনিক ইম্পিউরিটি কি কৰিব কিছুমান জার্মেনিয়ামক আতৰাই পেলাই ই বহি যাব ইম্পিউরিটি ডিফেক্ট হ'ব আমি কৰিছো জানো তো এইটো তোমাৰ জার্মেনিয়াম আতৰি বহি গল আর্সেনিক না ইউ সি আর্সেনিকৰ 5 ইলেক্ট্ৰনস আছে কিন্তু ইয়াতে বন্ড কিটা আছে এটা দুটা তিনিটা চাৰিটা 4 বন্ডস তো আর্সেনিকৰ এটা এক্সট্ৰা ইলেক্ট্ৰন থাকি যাব কাৰণ 5 বন্ডস তো কৰিব নোৱাৰে বিকজ ইট ইজ সাৰাউন্ডেড বাই জার্মেনিয়াম has 4 electrons তো আর্সেনিকৰ 5টা ইলেক্ট্ৰন এটা এক্সট্ৰা ইলেক্ট্ৰন ইয়াত এক্সেস ইলেক্ট্ৰন আহি যাব তো দিস এক্সেস ইলেক্ট্ৰন ইনক্ৰিজেস দা কন্ডাক্টিভিটি তাৰ মানে ইয়াত কারেন্টটো হ'ব I মানে কারেন্ট ইকুয়াল টু I ইলেক্ট্ৰন এই যে এক্সট্ৰা ইলেক্ট্ৰনে কন্ডাক্টিভিটি ইনক্ৰিজ কৰিব ইয়াত মই এটা আর্সেনিক দেখাইছো বহুতো জার্মেনিয়াম এলাকা জার্মেনিয়াম আতৰি পেলাই বহি যাব গতিকে এক্সট্ৰা ইলেক্ট্ৰন আহি যাব এই এক্সট্ৰা ইলেক্ট্ৰনে কন্ডাক্টিভিটি ইনক্ৰিজ কৰিব এই প্রসেসটো কয় এন টাইপ সেমিকন্ডাক্টর প্রসেসটোৰ নাম ডপিং কিন্তু বস্তুটোৰ নাম হল এন টাইপ সেমিকন্ডাক্টরস তো যেতিয়া আমাৰ ইম্পিউৰিটিটো থাকিব ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি বা তুমি ক'ব পাৰা ইলেক্ট্ৰন সহকী অশুদ্ধি
কাৰণ গ্ৰুপ 14 লগত আমি গ্ৰুপ 15 ইম্পিউৰিটি দিছো 14 4 ইলেক্ট্ৰন 15 5 ইলেক্ট্ৰন গতিকে ইম্পিউৰিটিটো হ'ল ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি ইলেক্ট্ৰন সহকী অশুদ্ধি সেইটো কাৰণেতো ইয়াত এক্সট্ৰা ইলেক্ট্ৰন আহি গৈছে তো তেতিয়া তাক ক'ব এন টাইপ সেমিকন্ডাক্টৰ এন এইটো কাৰণে ইলেক্ট্ৰন এক্সট্ৰা ইলেক্ট্ৰন আহিছে ইলেক্ট্ৰন মানে নিগেটিভ গতিকে নিগেটিভ ফৰ এন টাইপ সেমিকন্ডাক্টৰ Now you see another way of doping আৰু এটা টাইপ ডপিঙৰ এতিয়া আমি জাৰ্মেনিয়াম সিলিকন গ্ৰুপ 14 এলিমেন্টস লৈছো আগৰ নিচিনা জাৰ্মেনিয়ামে প্ৰতিটো জাৰ্মেনিয়ামে 4টা বন্ড কৰিছে 4 বন্ডস এতিয়া যেটো আমি ইম্পিউৰিটিজ এড কৰিছো ইম্পিউৰিটিজ টু গ্ৰুপ 13 ৰ পৰা এড কৰিছো যেনেকা বৰন এলুমিনিয়াম গেলিয়াম ইন্ডিয়াম তো এই ইম্পিউৰিটিজ বিলাক এড কৰোতে গ্ৰুপ 13 ইম্পিউৰিটি গতিকে হিয়তৰ আছে 3টা ভ্যালেন্স ইলেক্ট্ৰন 3টা যোজক ইলেক্ট্ৰন এতিয়া জিটো দি এড কৰিবা কিছুমান জায়গাত বহি যাব সাপোজ আমি এলুমিনিয়াম দিছো ধৰা তো জাৰ্মেনিয়ামৰ আতৰি পেলাই এলুমিনিয়াম বহি নাও এলুমিনিয়ামৰ আছে 3 ভ্যালেন্স ইলেক্ট্ৰন তো গতিকে হি 4টা বন্ড কৰিব নোৱাৰে 1 2 3 4 বন্ড কৰিব নোৱাৰে তো দেয়াৰ উইল বি এ হোল এটা হোল থাকি যাব আৰু ইফালে জাৰ্মেনিয়ামৰ এক্সট্ৰা ইলেক্ট্ৰন থাকি যাব কাৰণ এলুমিনিয়ামে 3টা বন্ড হে কৰিব পাৰিব 3 ভ্যালেন্স ইলেক্ট্ৰনস তো এই হোলস আৰু এই ইলেক্ট্ৰনে conductivity increase করিব গতিকে I equal to কারেন্ট ইকুয়াল টু I whole plus I electron so these holes and electrons increases the conductivity holes increase করিব পারে কারণ ধৰা ইলেক্ট্ৰন ইয়াত আহি গল তো হোল টু ইয়াত ধৰা ইয়াৰ পৰা ইলেক্ট্ৰন ইয়াত সোমাই গল তো ইয়াত হোল আহি যাব হোলও তোমাৰ ক্ৰিস্টেলটো মুভ কৰিব পাৰে ইলেক্ট্ৰনো ক্ৰিস্টেলটো মুভ কৰিব পাৰে তো ডিউ টু দিস conductivity increases তো ইয়াক কোৱা হয় p টাইপ সেমিকন্ডাক্টৰ P-type semiconductor বা অসমীয়াত কয় P শ্ৰেণীৰ অৰ্ধ পৰিবাহী P শ্ৰেণীৰ অৰ্ধ পৰিবাহী তো ইয়াত যেটো আমি ইম্পিউৰিটি এড কৰিছো এটো অশুদ্ধি আছিল ইম্পিউৰিটিটো কোৱা হ'ব কি ইলেক্ট্ৰন deficient impurity because 4 valence electrons here 3 valence electrons so electron deficient impurity বা electron অসমীয়াত কলে ঘাটি electron ঘাটি অশুদ্ধি then there is p type semiconductors মানে এই হোলস বিলাকক পজিটিভ হোলস বুলি কোৱা হয় গতিকে পজিটিভৰ কাৰণে p গতিকে p type semiconductors process to hold doping বস্তুটো হল semiconductors গতিকে আমি ডপিং দুই ধৰণে কৰিব পাৰিম যদি আমি ডপিং কৰো ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটিজ দি পেলাই ইলেক্ট্ৰন সহকী অশুদ্ধি দি পেলাই তেতিয়া এটো হ'ব n টাইপ সেমিকন্ডাক্টৰস আৰু যদি আমি তোমাৰ ডপিং কৰো ইলেক্ট্ৰন ডেফিসিয়েন্ট ইম্পিউৰিটিজ দি পেলাই মানে ইলেক্ট্ৰন ঘাটি অশুদ্ধি দি পেলাই তেতিয়া হ'ব তোমাৰ n টাইপ সেমিকন্ডাক্টৰস তার মানে সেমিকন্ডাক্টরস টু p টাইপ হবো না n টাইপ হবো এটো ডিপেন্ড করিব ইম্পিউরিটিজৰ ওপৰত অশুদ্ধিৰ ওপৰত ইম্পিউরিটিজ বা অশুদ্ধি যদি ইলেক্ট্ৰন ৰিচ হয় n টাইপ ইলেক্ট্ৰন সহকী হলে n শ্ৰেণীৰ আৰু যদি ইম্পিউরিটি টু ইলেক্ট্ৰন ডেফিসিয়েন্ট হয় ইলেক্ট্ৰন ঘাটি হয় তাহলে সেমিকন্ডাক্টৰ টু p টাইপ হবো বা p শ্ৰেণীৰ হবো